নমস্কাৰ প্ৰিয় দৰ্শকসকলে ষ্টেচনকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো লৈ আহিছোঁ অসমীয়া নৱবৰ্ষৰ ৰাশিফল অৰ্থাৎ কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কি ধৰণে হ'বলৈ গৈ আছে, বিদ্যা, শিক্ষা, পাৰিবাৰিক জীৱন, স্বাস্থ্য, কেৰিয়াৰ, এডুকেশ্যন, জব, বিজনেছ গোটেইখিনি সম্পূৰ্ণ ৰাশিফল আপোনালোকৰ বাবে বিচাৰ বিশ্লেষণ কৰি শাস্ত্ৰ সম্বন্ধীয় ভাৱে আপোনালোকৰ কাৰণে কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ পূৰ্ণাংগ ৰাশিফলটো লৈ আহিছোঁ আৰু গ্ৰহৰ দান বৰঙণি গোটেইকেইটা ৰাশিৰ ভিডিঅ' অলৰেডি মোৰ ষ্টেচনকৰ ইউটিউব চেনেল ফেচবুক পেজত দি থোৱাকৈ আছে। যিসকলে চোৱা নাই এতিয়ালৈকে আপোনালোকে চাব পাৰে। গতিকে আজি ভিডিঅ'টো সম্পূৰ্ণ কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে পূৰ্ণাংগভাৱে আপোনালোকৰ বহাগ মাহৰ পৰা চ'ত মাহলৈকে আপোনালোকৰ কি ধৰণে বা কি হ'বলৈ গৈ আছে সেই বিষয়ে সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে অনুগ্ৰহ কৰি সম্পূৰ্ণ শেষলৈকে চাব। যিসমূহ নিয়ম বা উপায় বা যিসমূহে আপোনালোকৰ গ্ৰহ গতিৰ অনুসৰি আপোনালোকক যিসমূহ দিহা পৰামৰ্শ দিয়া হ'ব সেই অনুপাতে যদি আপোনালোকে মানিব পাৰে বহুখিনি উপকৃত হ'ব পাৰিব, সেই কথা মই দায়িত্ব সহকাৰে আপোনালোকক ক'ব পাৰোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ ফালৰ পৰা সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ। যিসকলে এতিয়ালৈকে মোৰ বা আমাৰ ষ্টেচনকৰ ইউটিউব চেনেলটোৱে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব। আহক আমি দেৰি নকৰাকৈ মূল বিষয়বস্তুটোলৈ আগবাঢ়োঁ। অৰ্থাৎ কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো কি বা কি ধৰণে হ'বলৈ গৈ আছে। কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অসমীয়া নৱবৰ্ষটো আপোনালোকৰ 4.5 লাষ্ট ষ্টেজৰ অৰ্থাৎ 5 বছৰ আপোনালোকৰ শেষ হ'ল 4.5 আৰু লাষ্ট ষ্টেজৰ 4.5 আছে। গতিকে 4.5 কাৰণে প্ৰথমত আপোনালোকক সকলোকে জনাওঁ যে শনিদেৱক মানিব লাগিবই আৰু আমি যিমান শনিদেৱক মানিব পাৰিম সিমান বেছি আমি শান্তি বা সুখ বা উন্নতি জীৱনত বিচাৰি পাম। গতিকে অনুগ্ৰহ কৰি কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলে প্ৰথমতে কমেণ্ট বক্সৰ মাধ্যমেৰে জয় শনিদেৱ বা জয় মা কালী বা হৰ হৰ মহাদেৱ এই তিনিওজন ভগৱানৰ ভিতৰত যিকোনো এজন ভগৱানৰ নামটো আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। বৰ্ষৰ আৰম্ভৰ প্ৰথম দিশতে গোচৰ ফল বিচাৰ মতে কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ জন্ম ৰাশি শনি আৰু শুক্ৰ দ্বিতীয়ত, ৰাহু আৰু বুধ তৃতীয়ত, ৰবি তুংগী চতুৰ্থত, বৃহস্পতি ষষ্ঠত, মংগল নিষষ্ঠ, অষ্টমত কেতু আৰু ভাগ্যস্থানত চন্দ্ৰ অৱস্থান কৰিছে। আপোনালোকৰ দ্বিতীয়ত থকাত ফলত আপোনালোকৰ এই বছৰ অকণমান আৰ্থিক দিশত অকণমান কষ্ট বা দুখ পোৱাৰ সম্ভাৱনা আছে। অযথা ব্যয় হ'ব। অৰ্থাৎ আপোনালোকৰ যদি এটা উদাহৰণ হিচাপে 10 টকা ইনকাম হয় আপোনালোকৰ 12 টকা বা 15 টকা আপোনালোকৰ খৰচ হ'ব। গতিকে সেই দিশত আপোনালোকে ব্যয় ভাৱটো যিমান পাৰে কণ্ট্ৰল কৰিবৰ কাৰণে চেষ্টা কৰিব, নহ'লে অযথা ব্যয়ৰ সম্ভাৱনা বহুত বেছি দেখা গৈছে। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ধনপতি গ্ৰহটো হৈছে বৃহস্পতি। গতিকে বৃহস্পতি এই বছৰৰে আপোনালোকক অতিশয় শুভ ফল প্ৰদান কৰিব। কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ গুৰু বৃহস্পতিৰ আশীৰ্বাদ আপোনালোকে পাবলৈ সক্ষম হ'ব। নতুন কামত যদি আপোনালোকে হাত দিছে বা নতুন কিবা কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই অসমীয়া নৱবৰ্ষটোত কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলে খুব ধুনীয়াকৈ আপোনালোকে ছাকচেছ হোৱাৰ বা আপোনালোকে সফল হোৱাৰ যোগ অতিশয় শুভ হিচাপে দেখা গৈছে। আৰু এতিয়া মই আহিছোঁ কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ অসমীয়া নৱবৰ্ষটো কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ কি ধৰণে বা কি হ'বলৈ গৈ আছে। কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ বৰ্ষ আৰম্ভ কালতে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত গ্ৰহটো হৈছে ৰবি। গতিকে বৰ্ষ আৰম্ভত তৃতীয়ত ৰবি তুংগ অৱস্থান কৰিব। গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত বা যিসকলে ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে যোৱা বছৰৰ তুলনাত এই বছৰটো আপোনালোকৰ বাবে খুব বেছি লাভৱান বা সুফল পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত অতিশয় শুভ বা মংগলময় বুলি আমি জ্যোতিষশাস্ত্ৰৰ ভাষাৰে আপোনালোকক ক'ব পাৰোঁ। সেইখিনি দায়িত্ব সহকাৰে যদি আপোনাৰ জন্মচক্ৰত খুব বেছি ভাল পজিটিভ সকলো গ্ৰহ বা শনিদেৱ খুব ভাল হৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। আৰু যিসকলে এইবছৰ এতিয়া আহিছোঁ যিসকলৰ আমাৰ শিক্ষাৰ্থী আছে বিদ্যা স্থানটো আপোনালোকৰ কি ধৰণে বা কি হ'বলৈ গৈ আছে অসমীয়া নৱবৰ্ষত। অৰ্থাৎ আমাৰ ভাইটি ভণ্টি দাদা বাইদেউসকলৰ যিসকল শিক্ষাৰ্থী বা বিদ্যাৰ্থী আছে তেওঁলোকৰ অসমীয়া নৱবৰ্ষটোত বিদ্যা শিক্ষাৰ ক্ষেত্ৰত কি ফল পাবলৈ আপোনালোকে সক্ষম হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে অৰ্থাৎ কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ যিসকল বিদ্যাৰ্থী আছে অসমীয়া নৱবৰ্ষটো কুম্ভ ৰাশিৰ বিদ্যা অধিপতি গ্ৰহটো হ'ল শুক্ৰ। গতিকে শুক্ৰ ধনস্থানত থকাত অতিশয় শুভ ফল প্ৰদান কৰিছে শিক্ষাৰ্থীসকলৰ কাৰণে অতিশয় শুভ। যোৱা বছৰৰ তুলনাত এই অসমীয়া নৱবৰ্ষটো আপোনালোকৰ বিদ্যা ক্ষেত্ৰত মানে সুফল হ'ব, লাভ কৰিবলৈ সক্ষম হ'ব আৰু উন্নতি লাভৰ যোগ আছে। বিদ্যা ক্ষেত্ৰত উন্নতি লাভৰ যোগ দেখা গৈছে বা যিসকলে ভাবি আছে তেনেকৈ চিকিৎসা ৰিলেটেড কিবা পঢ়া শুনা কৰিম বা নীট এক্সাম দিম, যিসকল কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকল আছে বা তেওঁলোকে যদি কোনোবাই ভাবিছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত পঢ়িম তেতিয়াহ'লেও এই বছৰটো খুব বেছি ভাল। বা যিসকলে ভাবি আছে ফিজিক্স
কেমেষ্ট্ৰি ইত্যাদি বিষয়ত আপোনালোকে ছাবজেক্ট চইচ কৰিব এই বছৰটো আপোনালোকে খুব ধুনীয়াকৈ চইচ কৰিব পাৰে গতিকে অতিশয় শুভ বিদ্যা ক্ষেত্ৰত আপোনালোকৰ আশা অনুপাতে এই বছৰ ৰিজাল্ট বা ফলাফলসমূহ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে বিদেশত গৈ পঢ়া শুনা কৰিম বুলি ভাবিছে শিক্ষাৰ্থীসকলে বিদেশত এডুকেশ্যন লাভৰ যোগ সম্ভাৱনা খুব ধুনীয়াকৈ দেখা গৈছে এতিয়া মই আহিম কৰ্ম বা চাকৰি কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটোত কি ধৰণে হ'বলৈ গৈ আছে কিন্তু তাৰ আগত দুই এটা সৰু সৰু কথা আপোনালোকক জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ গুৱাহাটী বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ কাষতে যি বেলতলা তিনিআলি বাছ ষ্টেণ্ড আছে সেই বাছ ষ্টেণ্ডৰ লগতে মোৰ চেম্বাৰ আছে নগাঁওবাসীসকলে যিসকলে ভাবে নগাঁৱৰ পৰা আপোনালোকে যোগাযোগ কৰিম মোক নগাঁৱৰ কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো মোক পাই যাব তাতো মোৰ চেম্বাৰ আছে যিসকলে ভাবে মোক হোজাইত যোগাযোগ কৰিম হোজাই চহৰৰ মাজমজিয়াত খান জুৱেলাৰ্ছতো মোৰ চেম্বাৰ আছে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত চেম্বাৰ ডিটেইলছ কণ্টেক্ট ডিটেইলছ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া থাকে আপোনালোকে জ্যোতিষ শাস্ত্ৰৰ প্ৰতি যদি আপোনালোকে দিহা পৰামৰ্শ ল'ম বুলি ভাবিছে বা বিশ্বাস আছে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ গাইডেন্স আমাৰ পৰা ল'ব পাৰিব উন্নত গ্ৰহ ৰত্নৰ পৰা আদি কৰি গ্ৰহ কবচ বা যিকোনো তান্ত্ৰিক পদ্ধতি বা তন্ত্ৰক্ৰিয়াৰ কিবা যদি সমস্যা থাকে আমাৰ লগত যোগাযোগ কৰিব পাৰে যদিহে বিশ্বাস থাকে তেতিয়াহে আপোনালোকে যোগাযোগ কৰিব গোটেইখিনি ডিটেইলছত কণ্টেক্ট ডিটেইলছ দিয়া থাকে আপোনালোকে অকণমান সময় লৈ যোগাযোগ কৰিব লাগিব তো যি কি নহওক এতিয়া মই আহিছোঁ কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে অসমীয়া নৱবৰ্ষৰ কৰ্ম ভাৱ আপোনালোকৰ বা কৰ্মস্থানটো আপোনালোকৰ কি হ'বলৈ গৈ আছে কুম্ভ ৰাশি ব্যক্তিসকলৰ কৰ্ম অধিপতিটো গ্ৰহটো হৈছে মঙ্গল গতিকে কৰ্মস্থানত এই বছৰ আমি অতিশয় শুভ বুলি ক'ব পাৰোঁ কুম্ভ ৰাশিৰ যুৱক যুৱতীসকলে এই বছৰ আপোনালোকৰ চৰকাৰী চাকৰি যোগ আছে চেণ্ট্ৰেল চাকৰিৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে চেণ্ট্ৰেলতো আপোনালোকৰ চাকৰি লাভৰ সম্ভাৱনা আছে বা যিসকলে বহুত দিনৰ পৰা জব পোৱা নাছিলে এই বছৰ আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ যোগ খুব ধুনীয়াকৈ দেখা গৈছে বা যিসকলে প্ৰাইভেট জবো কৰি আছিলে জব প্ৰমোশ্যন হোৱা নাই আপোনালোকৰ প্ৰমোশ্যনৰ যোগ আছে বা জব চেঞ্জেছ যোগ আছে জব পৰিৱৰ্তন যোগ আছে যিটো পোষ্টত আছে ধৰক তাৰ পৰা আপুনি আৰু ভাল চেলাৰী বা ভাল পোষ্টত যাবলৈ সক্ষম হ'ব এই বছৰটো অৰ্থাৎ অসমীয়া নৱবৰ্ষটো কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলে আৰু বেছি শুভফল পাবলৈ গৈ আছে এতিয়া মই আহিছোঁ প্ৰেম প্ৰণয়ৰ বিবাহ বাৰু ইত্যাদিৰ ক্ষেত্ৰত অসমীয়া নৱবৰ্ষটো কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ কি ধৰণে হ'বলৈ গৈ আছে কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ প্ৰেম প্ৰণয় আৰু বিবাহকাৰক গ্ৰহটো হ'ল ৰবি বৰ্ষ আৰম্ভকালতে ৰবি তুংগী অৱস্থাত থকাত প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব যোৱা বছৰ বা যোৱা 2 বছৰৰ পৰা লাভ ৰিলেশ্যনৰ ক্ষেত্ৰত কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ প্ৰব্লেম চলি আছে মেৰিড লাইফত প্ৰব্লেম চলি আছে বিয়া বাৰু ডিলে হৈ আছে বা হোৱা নাছিলে সেইখিনি সমস্যাৰ পৰা আপোনালোকে সম্পূৰ্ণভাৱে মুক্তি লাভ হ'বলৈ মানে মুক্তি পাবলৈ গৈ আছে কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলে এই অসমীয়া নৱবৰ্ষটো গতিকে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বিবাহ বাৰু ইত্যাদিৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ খুব ধুনীয়া বা খুব ভাল শুভ যোগ বুলি আমি অসমীয়া নৱবৰ্ষটোত ক'ব পাৰোঁ এতিয়া মই আহিছোঁ কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো পাৰিবাৰিক জীৱনসমূহ আপোনালোকৰ কি ধৰণে বা কি হ'বলৈ গৈ আছে পাৰিবাৰিক জীৱনত অসমীয়া নৱবৰ্ষৰ কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ অকণমান পতি পত্নীৰ মাজত ভুল বুজাবুজি সন্তান আৰু অশুভ সন্তানৰ স্থানৰ পৰা অশুভ প্ৰভাৱ পৰিব বা সন্তানৰ দুৰ্ঘটনা এক্সিডেণ্ট সৰু সুৰা দুখ পোৱাৰ সম্ভাৱনা দেখা যাব পিতৃ মাতৃৰ লগত অকণমান সৰু সুৰা মনোমালিন্য বা আপোনালোকৰ অকণমান মতভেদ দেখা যাব গতিকে বা পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অকণমান কিবা বেমাৰ আজাৰ বা তেনেকুৱা ৰোগৰ সম্ভাৱনা আছে গতিকে সেই দিশত পাৰিবাৰিক ক্ষেত্ৰত সম্পূৰ্ণভাৱে আপোনালোকে সজাগ সচেতন হ'ব লাগিব কুম্ভ ৰাশিৰ জাত ব্যক্তিসকল বা জাতক জাতিকাসকল এতিয়া মই আহিছোঁ আমাৰ সকলোৰে মূল্যৱান বস্তুটো হৈছে আমাৰ স্বাস্থ্য যদি আমাৰ স্বাস্থ্য ভালে নাথাকে আমি কোনো কামত সফল হ'ব নোৱাৰিম গতিকে কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কি ধৰণে বা আপোনালোকৰ স্বাস্থ্যটো কি ধৰণে যাবলৈ গৈ আছে কিন্তু তাৰ আগত আকৌ পুনৰবাৰ সকলোকে মই এটা কথা অনুৰোধ কৰিছোঁ কুম্ভ ৰাশিৰ মূল গ্ৰহটোৱে হৈছে শনিদেৱ গতিকে জয় শনিদেৱ বুলি আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ কুম্ভ ৰাশিৰ অধিপতি গ্ৰহটো হৈছে শনিদেৱ নিজে গতিকে কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকল মকৰ ৰাশিৰ অধিপতি গ্ৰহটো হৈছে শনি কিন্তু মকৰ ৰাশিৰ শনিতকৈ কুম্ভ ৰাশিৰ শনি আৰু বেছি ষ্ট্ৰং থাকে গতিকে কুম্ভ ৰাশিৰ জাতক বা জাতিকাসকলে যিমান পাৰে শনিবাৰ দিনকেইটা মানিবৰ কাৰণে চেষ্টা কৰিব শনিদেৱক মানিবৰ কাৰণে চেষ্টা কৰিব শনিদেৱৰ নামটো কমেণ্ট কৰিবৰ কাৰণে
যত্ন কৰিব বা জয় শনিদেৱ বুলি কমেণ্ট কৰিব বা যিমান বেছি পাৰে মা কালীক মানিব হনুমানজীক মানিব শিৱ বাবাক মানিব কুম্ভ ৰাশি জাতক বা জাতিকাসকলে তেতিয়া সিমান বেছি আপোনালোকৰ জীৱনত উন্নতি বা প্ৰগ্ৰেছ হোৱাৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায় গতিকে আপোনালোকে মানিব বিশ্বাস সহকাৰে মানি চাওক বহুত বেছি শুভ ফল পাবলৈ আপোনালোকে সক্ষম হ'ব তো এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত দেহভাৱটো অকণমান অসুবিধা সৰু সুৰা দুখ কষ্ট বা অকণমান বেমাৰ সৰু সুৰা আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে ডাঙৰ কিবা অসুবিধা নাই গতিকে এই বছৰটো মহামৃত্যুঞ্জয় মন্ত্ৰটো স্বাস্থ্যৰ কাৰণে যদি আপোনালোকে চান্টিং কৰিব পাৰে জপ কৰিব পাৰে মন্ত্ৰটো হৈছে ওম ত্ৰয়ম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্ধনম মৃত্যুৰ্মুক্ষীয়মামৃতাৎ এই মন্ত্ৰটো যদি আপোনালোকে চান্টিং কৰিব পাৰে 8 বাৰ 28 বাৰ নহলে 108 বাৰ যদি আপোনালোকে জপ কৰিব পাৰে তেতিয়াহলে এই বছৰ যিখিনি আপোনালোকৰ অপায় অমংগল বা আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকমান দুখ কষ্ট পীড়া হোৱাৰ সম্ভাৱনা আছে সেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব কুম্ভ ৰাশি জাতক বা জাতিকাসকল কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে এই বছৰ শুভ গ্ৰহ হিচাপে শুক্ৰ গ্ৰহ আৰু শনি গতিকে শুভ বাৰ হিচাপে শুকুৰবাৰ আৰু শনিবাৰ শুভ ৰং হিচাপে এই বছৰ আহিব কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে আহিব অকমান ব্লেক ব্লু তাৰপিছত আপোনালোকৰ ব্লু ডাৰ্ক ব্লু সেই কালাৰ এটা খুব বেছি শুভ তাৰপিছত আপোনালোকৰ ইয়েলো কালাৰ সেইখিনি কালাৰ শুভ আৰু শুভ সংখ্যা হিচাপে 3 আৰু 8 শুভ মূল হিচাপে আপোনালোকে চেতবেৰলা যি চেতবেৰলা মূল থাকে সেই মূলটো আপোনালোকে ধাৰণ কৰিব পাৰে শুভ ফল আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু উপাস্য দেৱতা হিচাপে যিমান পাৰিব মা দক্ষিণাকালী শিৱ বাবা আদি শক্তি মা আদি শক্তি আৰু শিৱ বাবাক যদি মানিব পাৰে খুব বেছি ভাল হ'ব মিত্ৰ ৰাশি হিচাপে আহিব আপোনালোকৰ তুলা ৰাশি আৰু মিথুন ৰাশি প্ৰতিকাৰ হিচাপে এই বছৰ শনি আৰু ৰাহুৰ প্ৰতিকাৰ সমূহ যদি আপোনালোকে কৰিব পাৰে খুব বেছি ভাল হয় আটাইতকৈ বেছি ভাল হয় যিমান পাৰিব হনুমান চালিচাখন আপোনালোকে পাঠ কৰিব বা নৱগ্ৰহ স্তোত্ৰমটো আপোনালোকে পাঠ কৰিব পাৰে এজন দৈৱজ্ঞ বামুণক আপোনালোকে বয়সস্থ বামুণক এসাজ ভোজনী আপোনালোকে দান কৰিব তেল মছলা চাউল দালি লগতে এখন আপোনালোকে হালধীয়া ৰঙৰ বস্ত্ৰ নহলে আপোনালোকে ব্লু কালাৰৰ বা আপোনালোকে অকমান ব্লেক টাইপৰ যদি কিবা কাপোৰ বা ব্লেংকেটো আপোনালোকে দান কৰিব পাৰে এই বছৰৰ অসুবিধা অপায় অমংগল শনিদেৱৰ যিখিনি লাষ্ট ষ্টেজৰ চাই এখাদি সেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব গতিকে ভিডিঅ'টো শেষ কৰাৰ পূৰ্বে পুনৰবাৰ সকলোকে অনুৰোধ জনাইছো যিসকলে এতিয়ালৈকে এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশনটো দবাবলৈ একেবাৰে নেপাহৰিব শেষৰ বাৰ সকলোলৈকে মোৰ ফালৰ পৰা হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে আজিলৈ ইমানে ধন্যবাদ